এইখিনি কি মাংস গম পাইছেনে? আজি মই কি মাংস বনাই আছোঁ চাওকচোন। গাহৰি, বিলাহী, আলু ধুনীয়াকৈ বনাই আছোঁ। এইফালে আলু আৰু গাহৰি মাংস ফ্ৰাই কৰি ল'লোঁ। মাংসখিনি প্ৰথমতে মই বইল কৰি ল'লোঁ। বইল কৰাৰ পাছত মই আলু দি পেলাই ভাজি ল'লোঁ। ভাজি পেলাই এইফালে মই বিলাহী দি দিলোঁ। জোখ অনুযায়ী নহৰু, আদা, পিঁয়াজ, কেঁচা জলকীয়া, নিমখ, হালধি চব মিক্স কৰি দি ল'লোঁ। দি পেলাই এইফালে মই বিলাহীখিনি দি পেলাই এনেকৈ লৰাই পেলাই অকণ গাপ মাৰি থৈ দিলোঁ বিলাহীখিনি সিজিবৰ কাৰণে। এইফালে মোৰ বিলাহী সিজি গ'ল ধুনীয়াকৈ, আলু সিজি গ'ল। এতিয়া মই ধুনীয়াকৈ লৰাই লৈ পেলাই চাইছোঁ আলুখিনি পূৰা ধুনীয়াকৈ সিজি গ'ল। ইয়াতে মই পানী ঢালি দিম। পানী ঢালি গাহৰি মাংস বহুত সিজাব লাগে, সেইকাৰণে মই পানী ঢালি পেলাই গাহৰি মাংসখিনি ভালকৈ সিজাই ল'ম। এফালে মই জোখ অনুযায়ী পানীখিনি ঢালি লৈছোঁ। পূৰা উতল আহিবলৈ দিম এতিয়া, যাতে মাংসখিনি ধুনীয়াকৈ আৰু বইল হৈ যায়। গাহৰি মাংসটো কাৰ কাৰ প্ৰিয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এইদৰে মাংস আপোনালোকে খাই কেনেকুৱা পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে মোৰ ফেচবুকৰ পেজটো ফ'ল' কৰি দিবলৈও নাপাহৰিব। এইফালে মোৰ ধুনীয়াকৈ উতল আহি আছে, মাংসখিনি পূৰা সিজি আছে। এতিয়া মই ধুনীয়াকৈ আকৌ লৰাই দিছোঁ, যাতে আৰু ধুনীয়াকৈ বস্তুখিনি সিজি যায়। গাপ মাৰি মাৰি সিজাই মেলি মোৰ পূৰা ধুনীয়াকৈ মাংসখিনি ৰেডি হৈয়ে গ'ল আৰু এইফালে মোৰ পানীখিনিও অলপ শুকাই গ'ল, জোলখিনি। আজিলৈ মোৰ মাংস ৰেডি হৈ গ'ল। একদম ৰ'বই পৰা নাই, খাওঁ খাওঁ লাগি আছে। মই ভাতকেইটা খাই লওঁগৈ। আপোনালোকে খালে নাই বাৰু? নাই খোৱা যদি খাই বৈ লওক। মই খাই লওঁগৈ আজিলৈ ভিডিঅ'টো। বাই বাই।